যীশু খ্ৰীষ্ট ঈশ্বৰ আল্লাহ ভগৱানৰ সন্তান হয় নে নহয়? তেখেতক যদি কোনোবাই বিশ্বাস কৰে যে তেখেত ঈশ্বৰৰ সন্তান হয়, আল্লাহৰ সন্তান হয়, ধৰ্ম নষ্ট হৈ যাব নেকি, কাফিৰ হৈ যাব নেকি, নৰকত যাব নেকি, তেনেকুৱা কিবা আছে নে নাই, এই বিষয়ে আলোচনা কৰিম। আৰু মোৰ মতামতটো হৈছে, সৰ্বপ্ৰথমে মই জনাই দিওঁ, যীশু খ্ৰীষ্ট অৰ্থাৎ ঈশু মছিহ, যাক আমি ঈসা নবী বুলি কওঁ, পয়গম্বৰ বুলি কওঁ, তেখেত ঈশ্বৰ আল্লাহৰ সন্তান হয়। ঈশ্বৰ আল্লাহৰ সন্তান বুলি ক'লে আমাৰ ধৰ্ম নষ্ট হৈ নাযায়, এইটো এটা ভুল ধাৰণা আমাৰ সমাজত বিয়পাই দিছে। কিছু মোল্লাই, মাদ্ৰাছাৰ প্ৰডাক্ট কিছু মোল্লাই কামটো কৰিলে যাতে দুয়োখন সমাজ বেলেগ হৈ যাব পাৰে, আমাৰ সমাজখন বেলেগ হৈ যাওক, তেওঁলোকৰ সমাজখন বেলেগ হৈ যাওক, আমাৰ মাজত শান্তি মৰম চেনেহ যাতে নাথাকক, দূৰত্ব বাঢ়ক, তাৰ বাবে এই কামটো কৰিলে। কিয়নো খ্ৰীষ্টিয়ান সমাজত এই কথাটো তেওঁলোকে বিশ্বাস কৰে যে যীশু খ্ৰীষ্ট হৈছে ভগৱানৰ সন্তান, ঈশ্বৰৰ সন্তান। আৰু আমাৰ সমাজত এই কথাটো প্ৰচাৰ কৰি দিলে যে যীশু খ্ৰীষ্টক ঈশ্বৰ আল্লাহৰ সন্তান মানিলে পাপ হ'ব, এইটো ডাঙৰ পাপ কৰ্ম, গতিকে খ্ৰীষ্টান সমাজৰ লগত আমাৰ মতামত নিমিলে, আমি বেলেগ তেওঁলোক বেলেগ, মানে দুখন সমাজক ভাঙিবলৈ কাৰণে, বেলেগ কৰিবলৈ কাৰণে এইটো ডাঙৰ ষড়যন্ত্ৰ হয়। চাওক, যিসকলে কথাটো প্ৰচাৰ কৰিছে নহয় যে যীশু খ্ৰীষ্টক আল্লাহ বা ঈশ্বৰৰ সন্তান নহয়, আৰু তাতে তেওঁলোকে দলিল হিচাপে, প্ৰুফ হিচাপে তেওঁলোকে কি দিয়ে জানেনে? কোৰাণৰ সূৰা নম্বৰ 112, 112 নম্বৰ যিটো সূৰাক আমি সূৰা ইখলাছ বুলি কওঁ, সূৰা কুল হু আল্লাহ বুলি কওঁ। এই সূৰাটোত আচলতে এনেকুৱা কোনো কথা নাই যিটো কথা যীশু খ্ৰীষ্টৰ জন্মৰ লগত কিবা সম্পৰ্ক আছে, বা যীশু খ্ৰীষ্টক যদি কোনোবাই ঈশ্বৰ আল্লাহৰ সন্তান বুলি মানে, তেনে ক্ষেত্ৰত এই সূৰাটোৰ লগত কোনো সংঘৰ্ষ হোৱা নাই, বা এই সূৰাত তেনেকুৱা কোনো কথা নাই। আমি যিদৰে সন্তান জন্ম দিওঁ সেইদৰে ঈশ্বৰে সন্তান জন্ম নিদিয়ে, মানে ঈশ্বৰে ঐশ্বৰিক শক্তি প্ৰয়োগ কৰে, বুজি পাইছানে? ঐশ্বৰিক শক্তি প্ৰয়োগ কৰি সন্তানো জন্ম দিব পাৰে, গোটেই পৃথিৱী জন্ম দিব পাৰে, গছ বৃক্ষ তৰু লতা, গছ গছনি, আমাৰ পোক পৰুৱা, এইবোৰ যিমান যি আছে পৃথিৱীত, চব জন্ম দিব পাৰে ঈশ্বৰে। ঈশ্বৰৰ আমাৰ দৰে বীৰ্যৰ কি নাই, প্ৰয়োজন নাই, বা আমি যিদৰে পৃথিৱীত জন্ম দিছোঁ তেনেদৰে জন্ম দিব নালাগে। তেখেতে ঈশ্বৰে আদেশ দিলেই হয় বা ভাবিলেই জন্ম হৈ যায়। কোন ফায়াকুন, কোৰাণত আছে, কোন ফায়াকুন। ঈশু মছিহ ঈশ্বৰ আল্লাহ ভগৱানৰ সন্তান হয়, কাৰণ কোনো পুৰুষে জন্ম দিয়া নাই, ঈশ্বৰ আল্লাহ ভগৱানে ঐশ্বৰিক শক্তি প্ৰয়োগ কৰি জন্ম দিছে। গতিকে এইটো কোনো বিতৰ্কৰ বস্তু নহয়, এইটো বুজাবুজিৰ কথা। আৰু দুখন সমাজ আমি এক হ'ব পাৰিম তেতিয়া। কোৰাণৰো এইটো চিন্তাধাৰা হয়, আৰু খ্ৰীষ্টান ব্যক্তিসকলৰো এইটো চিন্তাধাৰা হয়, তেওঁলোকেও যীশু খ্ৰীষ্টক ভগৱানৰ সন্তান বুলি কয়, আৰু আমিও সেই বস্তুটো কোৰাণ সন্মত এটা বিষয় হয়। ইয়াতে কোনো কোৰাণ বিৰোধী চিন্তাধাৰা নাই, আৰু সূৰা নম্বৰ 112ৰ বিৰোধী নহয়। সেয়ে মই সকলোকে অনুৰোধ জনাম, যীশু খ্ৰীষ্ট ঈশ্বৰ আল্লাহ ভগৱানৰ সন্তান হয়, নিঃসন্দেহে হয়।